গীতা মাধুৰ্য পঞ্চম অধ্যায় অন্তিম ভাগ আৰম্ভ কৰাৰ আগতে আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰি কওঁ যে গীতা পঢ়া বা শুনাসকলে এইটো মানি লওক যাতে আপুনি অৰ্জুন হয়। অৰ্জুন মানে জ্ঞান অৰ্জন কৰিব পৰা আত্মা, আৰু পৰমাত্মাই স্বয়ং আপোনাক গীতা কৈ আছে। আহক এতিয়া এই ভাগটো আৰম্ভ কৰোঁ। পৰমাত্মাই কাৰো কৃতিত্ব ভাৱ আদি সৃষ্টি নকৰে, কিন্তু প্ৰাণীৰ কৰ্মফল তেওঁতো গ্ৰহণ কৰেই হ'বলৈ। সৰ্বব্যাপী পৰমাত্মাই কাৰো পাপ আৰু পুণ্য কৰ্ম গ্ৰহণ নকৰে, কিন্তু অজ্ঞানৰ দ্বাৰা স্বৰূপ জ্ঞান ঢাক খাই থকা বাবে সেই জীৱবোৰ মোহগ্ৰস্ত হৈ পৰে, অৰ্থাৎ নিজকে কৰ্মকৰ্তা আৰু ভোক্তা বুলি মানি লয়, যাৰ ফলত সিহঁত বাৰে বাৰে জন্মে আৰু মৰে। তেন্তে সকলো জীৱই এনেদৰে নিজৰ কৰ্তা ভোক্তা বুলি মানি লৈ মোহগ্ৰস্ত হৈ থাকেনে? নহয়। যিসকলে নিজৰ জ্ঞান বিবেকৰ দ্বাৰা নিজৰ অজ্ঞান নাশ কৰিছে, তেওঁলোকৰ সেই সূৰ্যৰ নিচিনা জ্ঞানে তেওঁলোকক কৃতিত্ব ভুক্তিত্ব ৰহিত কৰি পৰমাত্মাক প্ৰকাশিত কৰি দিয়ে, অৰ্থাৎ তেওঁলোকক পৰমাত্মাৰ অনুভূতি কৰাই দিয়ে। সেই পৰমাত্মা তত্ত্ব অনুভূতি আৰুনো কাৰ কাৰ হয়? যাৰ বুদ্ধি মন পৰমাত্মাৰ সৈতে তদাকাৰ হয়, যাৰ স্থিতি পৰমাত্মা তত্ত্বত থাকে, তেনে পৰমাত্মা পৰায়ণ সাধক জ্ঞানৰ দ্বাৰা পাপ পুণ্য ৰহিত হৈ পৰমাত্মাক লাভ কৰে। তেওঁলোকৰ পুণ্যজন্মও নহয়। পৰমাত্মাক লাভ কৰা মহাপুৰুষসকলৰ জ্ঞান ব্যৱহাৰ কালত কেনে হৈ থাকে? তেনে তত্ত্বজ্ঞানী মহাপুৰুষে বিদ্যা বিনয় সমন্ন ব্ৰাহ্মণ আৰু চণ্ডালৰ মাজত তথা গৰু হাতী আৰু কুকুৰতো এক সমৰূপ পৰমাত্মাকে দেখে, কিন্তু সেই জীৱবোৰৰ সৈতে খোৱা বোৱা আদি ব্যৱহাৰেৰে সেইবোৰৰ লগত একতা স্থাপন নকৰে। সমদৰ্শী হ'লেনো কি হয়? যাৰ মন সমথা সাম্য অৱস্থাত অৰ্থাৎ পৰমাত্মা তত্ত্বত সুস্থিৰ হৈছে, তেওঁ ইয়াতে জীয়াই থাকিও সংসাৰখনক জয় কৰিছে, অৰ্থাৎ সংসাৰতকৈ ওপৰলৈ উঠিছে। কাৰণ বৰ্ম হ'ল নিৰ্দোষ আৰু সম, সেইকাৰণে তেওঁ সমৰূপ বৰ্মতে স্থিতি হৈ থাকে। এনে সাম্য অৱস্থাত স্থিতি হৈ থকা উপায় কি? ব্যৱহাৰত প্ৰিয় অপ্ৰিয় অৰ্থাৎ অনুকূল প্ৰতিকূলৰ পৰিস্থিতি আহি পৰিলেও যি সক্ষিত বা সুগ্ৰস্ত নহয়, সেই মোহৰহিত স্থিৰ বুদ্ধিৰ বৰ্মক জানোতা বৰ্মজ্ঞানী মানুহ পৰমাত্মাতে স্থিতি থাকে। এনে স্থিতি কি পদ্ধতিৰে পাব পাৰি ভগৱান? বাহ্যিক বস্তু বা পদাৰ্থত আসক্তিত নথকা ব্যক্তিয়ে প্ৰথমতে নিজৰ অন্তৰতে থকা সাত্ত্বিক সুখ লাভ কৰে, তাৰপিছত পৰমাত্মাৰ সৈতে অভিন্ন হৈ অক্ষয় সুখ অনুভৱ কৰে। বাহ্যিক পদাৰ্থৰ আসক্তিৰ পৰা কেনেকৈনো হাত সাৰিব পাৰি? কুন্তীনন্দন, ইন্দ্ৰিয় আৰু বিষয় সংযোগত উৎপন্ন হোৱা যিমানবোৰ সুখ আছে, সেই সকলো হ'ল দুখৰ কাৰণ আৰু আদি অন্ত নথকা, আহি গুচি যোৱা, বিনাশীল। গতিকে বিবেকবান লোকে সেইবোৰত লীন বা লিপ্ত হৈ নাথাকে। সেইবোৰ ভোগত লীন বা লিপ্ত নোহোৱা মানুহৰ বিশেষত্ব কি? শৰীৰ ত্যাগৰ আগতে যিজনে কাম ক্ৰোধৰ বেগক সহ্য কৰাত সমৰ্থবান হয়, অৰ্থাৎ কাম ক্ৰোধৰ বেগ উৎপন্নই হ'ব নিদিয়ে, সেইজনে হ'ল সুখী, সেইজনে যোগী আৰু সেইজনে নৰ, অৰ্থাৎ বীৰ। এনে হ'লেনো কি হয়? কাম ক্ৰোধৰ বেগ উৎপন্ন নহ'লে সেইজনে পৰমাত্মা তত্ত্বৰ সুখ লাভ কৰে। সি পৰমাত্মা তত্ত্বতে ৰমণ কৰে, তাৰ জ্ঞান কেতিয়াও অৱলুপ্ত নহয়। এনে বৰ্মস্বৰূপ হোৱা সাধকজনে শান্ত বৰ্মক লাভ কৰে। সেই শান্ত বৰ্মক আৰুনো কোনে কোনে পায়? যাৰ শৰীৰ ইন্দ্ৰিয় মন বুদ্ধি বশীভূত থাকে, সকলো প্ৰাণীৰ হিততে যাৰ মন নীৰত থাকে, যাৰ মনৰ সকলো সংশয় আঁতৰি গৈছে আৰু যাৰ সমস্ত পাপ বিনষ্ট হৈছে, এনে বিবেকশীল সাধকে নিৰ্বাণ বৰ্মক লাভ কৰে। নিৰ্বাণ বৰ্মক লাভ কৰাজনৰ লক্ষণনো কি? তেনে ব্যক্তি কাম ক্ৰোধৰ পৰা সৰ্বথা ৰহিত থাকে, মন তেওঁৰ বশীভূত থাকে, স্বৰূপৰ সাক্ষাৎকাৰ তেওঁৰ হয়। এনে সাংখ্যযোগীসকলে জীয়াই থকা অৱস্থাতো আৰু মৃত্যুৰ পিছতো নিৰ্বাণ বৰ্মকে লাভ কৰে। নিৰ্বাণ বৰ্মক লাভৰ আন কোনোবা সাধন আছেনে? হয় আছে। নিৰ্বাণ বৰ্মক ধ্যান যোগেৰেও পাব পাৰি।
বাহ্যিক বিষয়সমূহক বাহিৰতে এৰি থয়, অৰ্থাৎ সম্পূৰ্ণ বিষয় পৰিত্যাগ কৰি চকুৰ দৃষ্টি ভুৰুৰ মাজত কেন্দ্ৰীয়ভূত কৰি আৰু নাকত বিচৰণ কৰা প্ৰাণ অপান বায়ুক অৰ্থাৎ ৰেচক পুৰক সমানে ৰাখি যাৰ ইন্দ্ৰিয় মন বুদ্ধি নিজৰ বশীভূত হৈছে, ইচ্ছা ভয় আৰু ক্ৰোধ ৰহিত, সেই মুখ্যপৰায়ণ সাধক সদায় মুক্ত হৈ থাকে। এনে আৰু কোনো সুগম পদ্ধতি আছেনে যাৰ দ্বাৰা সকলো সহজতে মুক্ত হ'ব পাৰে? হৈ আছে, সেয়া হ'ল ভক্তিযোগ। মুখে সমস্ত লোকৰে মহান ঈশ্বৰ, সকলো প্ৰাণীৰে পৰম সুহৃদয় তথা সমস্ত যজ্ঞ আৰু তপৰ ভোক্তা বুলি যিজনে জানি লয় আৰু দৃঢ়তাৰে স্বীকাৰ কৰি লয়, অৰ্থাৎ নিজক কেতিয়াও ভোক্তা বুলি স্বীকাৰ নকৰে, সেইজনো পৰম শান্তি লাভ কৰে। বন্ধুসকল, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ৬ষ্ঠ অধ্যায় লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।